নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো যোৱা 28 জুন তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা BSc নাৰ্ছিঙৰ ৰিজাল্ট জাৰি কৰিছিল। তো এতিয়া ইয়াৰে যি কাউন্সিলিং আছে তাৰে এখন নটিচ আহিছে। এই নটিচখন এতিয়ালৈকে অফিচিয়েলি দিয়া নাই। তো এদিন দুদিন পাছত ইয়াৰে নটিচখন অফিচিয়েলি দি দিব। এই নটিচখন আপোনালোকে কিছু সময় পিছত DME ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটত পাই যাব আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো দি দিম, হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো ইয়াতে এডুকেশ্যনেল নটিচ হয়। ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিং ফৰ এ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ BSc নাৰ্ছিং কোৰ্চ। তো 5খন গভৰ্ণমেণ্ট কলেজত BSc নাৰ্ছিং কলেজৰ এডমিশ্যনৰ নটিচ হয়। তো ইয়াৰে যে কাউন্সিলিং আছে এইবাৰ অফলাইন হ'ব। আপোনালোকে ইয়াতে এইটো পইণ্ট চাব পাৰে। ইয়াৰে কাউন্সিলিংটো 22 জুলাইৰ পৰা 24 জুলাই তাৰিখলৈকে হ'ব। তো ইয়াৰে কাউন্সিলিংটোত সকলোবিলাক কেণ্ডিডেটে যাব নোৱাৰিব। তো কোনবিলাক কেণ্ডিডেটে যাব পাৰিব এই ভিডিঅ'টোতে আলোচনা কৰিম। তো আপোনালোকে যদি আমাৰ হোৱাটছআপ প্ৰিমিয়াম গ্ৰুপত জইন হৈ লোৱা নাই, জইন হৈ ল'ব পাৰিব। তো ইয়াতে ডিছপ্লেত দি দিয়া হৈছে। প্ৰিমিয়াম গ্ৰুপটো কেৱল 200টা মেম্বাৰৰ কাৰণেহে। তো ইয়াতে সকলোবিলাক নটিচ আপডেট দি দিয়া হ'ব। তো আপোনালোক ভালদৰে বুজাই দিয়া হ'ব। তো 39 ৰুপিজ হয়, জইন কৰি ল'ব পাৰিব। তো ইয়াতে কিছুমান ডকুমেণ্টৰ কথা মেনশ্যন আছে। তো আপোনালোকৰ CW 2024 যি BSc নাৰ্ছিঙৰ এডমিট কাৰ্ড, অৰিজিনেল এডমিট কাৰ্ডখন লাগিব। তাৰপিছত আপোনালোকৰ 10+2ৰ মাৰ্কশ্বিটখন, তাৰপিছত মেট্ৰিকৰ এডমিট কাৰ্ড, মেট্ৰিকৰ পাছ চাৰ্টিফিকেট, PRC, কাষ্ট চাৰ্টিফিকেট আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি। তো আগত আমি বহুত ভিডিঅ'ত কৈছোঁ যে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি। যদি আপোনালোকৰ OBCৰ NCL চাৰ্টিফিকেটখন নাই তেনেহ'লে আপোনালোক জেনেৰেল বুলি ধৰা হ'ব আৰু EWS চাৰ্টিফিকেট। তো নেক্সট আপোনালোকৰ কাউন্সিলিং ফৰ্ম এখন লাগিব। এই ফৰ্মখন যেতিয়া ৱেবছাইটত দি দিয়ে আমি দি দিবলৈ চেষ্টা কৰিম। তো এই ফৰ্মখন www.dme.assamgovernment.in পাই যাব। তো এতিয়া কাউন্সিলিঙত 22 জুলাই তাৰিখে কোন কোন কেণ্ডিডেট যাব পাৰিব। তো 22 জুলাই তাৰিখে অল কেণ্ডিডেট যিবিলাকৰ 120 ৰেংকলৈকে আছে সেইবিলাক যাব পাৰিব। আৰু ফিজিকেলি হেণ্ডিকেপৰ সকলোবিলাক কেণ্ডিডেট যাব পাৰিব। ফিজিকেল হেণ্ডিকেপৰ কোনো ধৰণৰ ৰেংক মেনশ্যন নাই। তো 23 জুলাই তাৰিখে অল কেণ্ডিডেট 121ৰ পৰা 168লৈকে যাব পাৰিব। ইয়াতে কোনো ধৰণৰ কাষ্ট নহয়, সকলোবিলাক কেণ্ডিডেট। তাৰপিছত EWS কেণ্ডিডেটৰ 169ৰ পৰা 358 আৰু ST হিলছৰ কাৰণে 169ৰ পৰা 1230লৈকে। নেক্সট 24 জুলাই তাৰিখে OBC MOBCৰ 169ৰ পৰা 447 ৰেংকলৈকে আৰু ST প্লেনৰ 169ৰ পৰা 811 ৰেংকলৈকে আৰু SCৰ 169 to 707 আৰু TGL XTGLৰ 169ৰ পৰা 670 ৰেংকলৈকে যাব পাৰিব। তো যিবিলাকৰ ৰেংক এইখিনিৰ ভিতৰত আছে বা এইখিনিলৈকে আছে সেইবিলাক কেণ্ডিডেটে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙত যাব। তো যিবিলাক কেণ্ডিডেটৰ বা ৰেংক মেনশ্যন নাই সেইবিলাক ছেকেণ্ড কাউন্সিলিঙত যাব পাৰিব। তো ইয়াৰে কাউন্সিলিংটো ক'ত হ'ব? ইয়াৰে কাউন্সিলিংটো অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, 6 মাইল খানাপাৰা, গুৱাহাটী 22 এইখিনি প্লেছত হ'ব। দিনৰ 11টা বজাৰ পৰা ইয়াৰে কাউন্সিলিংটো হ'ব। তো ইয়াৰে এইটো জাৰি কৰিছে অনুপ কুমাৰ বৰ্মনে 16 তাৰিখে। তো এতিয়ালৈকে অফিচিয়েলি ইয়াৰে ৱেবছাইটত দিয়া নাই। তো এই নটিচখন এদিন দুদিন পাছত এই কেইখনমান নিউজ পেপাৰত পাই যাব। তো দ্য আছাম ট্ৰিবিউন, অসমীয়া প্ৰতিদিন, দৈনিক জন্মভূমি এইবিলাক নিউজ পেপাৰত পাই যাব। আৰু ইয়াৰে যি ডকুমেণ্টখিনি আছে সেইখিনি অৰিজিনেল আৰু জেৰক্স দুয়োখিনিয়ে লাগিব। তো জেৰক্স আপোনালোকে 2-3 কপিমান লৈ যাব আৰু চেল্ফ এটেষ্ট হ'ব লাগিব, মানে নিজা চাইন লাগিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। যদি নতুন কিবা নটিচ আহি যায় আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।